Hey guys, welcome to uh, uh, new video Black Panther. তো আজি মানে আমি গমে পাওঁ যে আমি 1.5 GB নেট আমাৰ কেনেকে মানে আমি নেট আমি মানে খৰচে বা আমি কিবাহে মানে শেষে নকৰোঁ, কিন্তু সেইখিনি নেট মানে ইমান সোনকালে শেষ হয়। তো সেই আমি এনেকা তিনিটা ছেটিংছ কৰিম, যিকেইটা তিনিটা ছেটিংছ কৰাৰ পিছত আপোনাৰ মোবাইলটো মানে সোনকালে নেট শেষ হ'ব নহয়, আৰু কিয়বা নহয় যে আপোনাৰ যিখিনি মানে ডাটা সোনকালে খতম হ'বা নহয়। আৰু 1.5 GB দিন রাত যদি আপনি যদি মোবাইলটা চলায় তাও খতম হবা নহয়, ইউটিউব যদি চলায়। তো আমি ফাৰ্ষ্টৰ ছেটিংছটোলৈ যাওঁ। ছেটিংছটোলৈ গ'লে আৰু ক'ত যাব লাগিব, এইটো আপুনি কৈ আছোঁ আপোনাক। এই যে আপোনাৰ প্ৰফাইল, এই প্ৰফাইলটো আপুনি ক্লিক কৰিব আৰু এই ইয়াতে ওপৰৰ ফালে এইটো আছে ছেটিংছ অন কৰিব। অন কৰাৰ পিছত জেনেৰেলত যাব আপুনি। আপোনাৰ ইয়াতে এটা অপশ্যন দিয়া আছে, সেইটো আছে আপোনাৰ প্লেবেক এণ্ড ফিটছ। এইটো আপুনি অপশ্যনত ক্লিক কৰিব। অ'কে, এইটো দিয়া আছে অলৱেজ অন, ৱাইফাই অনলি অফ। তো আপুনি এই তিনিটাৰ ভিতৰত এটাহে আপুনি চুজ কৰিব লাগিব, বা ধৰ আপুনি দিব পাৰে ৱাইফাই দিব পাৰে, আৰু যদি অফো দিব পাৰে, কিন্তু আপুনি অলৱেজ অনত হ'ব। ফলে কি হয় যে মানে বেছিভাগ নেটে আপনার খরচ হয়। তো থৈ দিছোঁ অফত। তো ফার্স্ট সেটিংসটা আমি করিল হয় না। আর আপোনাৰ সেকেন্ড সেটিংসটো হৈছে এই আপুনি আহিব লাগিব, এই আপুনি আহিব লাগিব তলৰ ফালে ডাটা সেভিংছত। ডাটা সেভিংছত গ'লে আপুনি এই ডাটা সেভিং বুলি দেখা পাব। এইকেইটা আপুনি বহুতকেইটা অপশ্যন আপুনি কি হৈ যাব, অন হৈ যাব। যেনেকৈ আছে ডাটা সেভিং মোড, তোর রিডার্স ভিডিও কোয়ালিটি, রিডার্স ডাউনলোড কোয়ালিটি, আপলোড ওভার ওয়াইফাই অনলি, মাউন্টেড প্লেব্যাক ইন ফিটস ওভার ওয়াইফাই অনলি। তো এইবিলাক এইকেইটা ছেটিংছ কি দিব, অন কৰি দিব। অ'কে, তো ইয়াতে কি হয় যে এই যে যি মানে ভিডিঅ'বিলাক মানে আপনা কি হৈ থাকে, চলি থাকে হয়নে। এনে আপোনাক এটা আপোনাক কি দি আছোঁ, উদাহৰণ দি আছোঁ। অ'কে, অলৱেজ অনত থৈ দিলোঁ নহয়। তো কি থাকব, এই আপুনি এই সেটিংছ
দিয়েছে আমার সেটিংসত যাব এইটা তো আমাৰ মোটামুটি ক'লোৱে আৰু এইকেইটা ডাটা সেভিং মোড এইটা অন কৰি দিব এনেকুৱা আপোনাৰ মোবাইলত হ'ব পাৰে যিহেতু বহুতৰ মোবাইলত মানে আপনি কি থাকে ভিডিঅ'গিলা চলি থাকে আৰু তাতেও বেছিভাগ নেট খৰচ হয় আৰু আমি থাৰ্ড সেটিংছটাৰ বিষয়ে ক'ম থাৰ্ড সেটিংছটাৰ বিষয়ে ক'ব গ'লে আমি যাব লাগিব বা এতে এপ ইনফো ক্লিক কৰিব লাগিব আহিব লাগে এতে এতে কি দিয়া আছে এই যাবনি এই এতে ব্যাকগ্রাউন্ড ডাটা ইউজত আহিব লাগিব হা আপুনি আহিব লাগে ডাটা ইউজত ভালকে চাই লওক আপুনি ডাটা ইউজ তো ডাটা ইউজত গ'লে আপুনি কি দেখো তলৰ ভাগে দিয়া থাকো ব্যাকগ্রাউন্ড ডাটা তো এইটো আপুনি কৰি দিব লাগিব অফ তো অফ কৰি দিলে এইখিনি আমাৰ হৈ গ'ল আৰু এটা আপুনি কাম কৰিব পাৰে যে আৰু এটা কাম হৈছে আপোনাৰ আৰু এটা কাম এই আপুনি যাব লাগিব এই ইয়াতে ক'লোৱে এই আপুনি এই ইয়াতে এই যে ষ্টৰেজ বিলাকত এই আপুনি ক্লিক কৰি থাকিব এই মোবাইলটো চাফা হৈ থাকিব সেইটো মোক তিনিটা বিষয়টো আপোনাক ক'লোৱে কিন্তু এইটা আপোনাক কিয় ক'লো যে এইবিলাক এই ষ্টৰেজবিলাক ক্লিন কৰি থাকলে মোবাইলটা ক্লিন হয় তো হৈ গ'ল আজিৰ কাৰণে এইখিনি আৰু পিছত আমি লগ পাম আৰু এটা নতুন ভিডিঅ'ত আজিৰ কাৰণে ইমানে টাটা গুড বাই তো আজিৰ কাৰণে ইমানে ভিডিঅ'টো লাইক কৰিব সাবস্ক্রাইব কৰিব শ্বেয়াৰ কৰিব আৰু এটা ধুনীয়া চাই কমেণ্ট কৰিব থ্যাংকস ফৰ ৱাচিং